মোৰ বাৰ্থডে বুলি ক'ব গ'লে মানে সৰু সুৰাকৈ আৰু ঘৰৰ মানুহ আৰু চাওকচোন এয়া হাঁহ মাংস মই মেৰিনেট কৰি আছোঁ। এয়া হাঁহৰ মাংস আৰু এয়া লোকেল ৰূপচন্দা মাছ এয়া ধুই মেলি ধুনীয়াকৈ থোৱা আছে। মই এতিয়া মাংসখিনি মেৰিনেট কৰি লৈছোঁ। আনফালে মায়ে লাগি আছে আৰু ঘৰৰ মানুহখিনিৰ মাজতে আৰু আজি চেলিব্ৰেট কৰোঁ বুলি আৰু এয়া তাকে আয়োজন চলাই আছোঁ। হাঁহৰ মাংসখিনি প্ৰথমতে মেৰিনেট কৰিবলৈ থৈ লওঁ, যিহেতু হাঁহৰ মাংস বনাওঁতেও সময় লাগে যে, সেইটো কাৰণে। গৰমত কেনেকুৱা মজা? আজি বোলে ঠাণ্ডা দেই, তথাপিও মাংস গোটা ভাজি বনিব, তাৰপিছতে দালি টেঙামৰা পাত এয়া আছে, ইয়াত কচুৰ লগত বনাব। তাৰপিছতে মাছৰ মাথাকেইটা অকণমান জ্বলা ভাজি বনাই দিব আৰু তাৰপৰা মাছ এয়া ফ্ৰাই কৰি দিব। তেনেকৈ আৰু নিৰামিষ ভাজি যদি বনাই, পাপৰ আছে, আচাৰ আছে, তেনেকৈ আৰু সৰু সুৰা আয়োজন আৰু ঘৰৰ মানুহখিনিৰ মাজতে আৰু মা পাপা আহিছে আৰু পেহীহঁত আহিব দেৰিকে, ইমানে আৰু। পাপা কি কাটিছে? ডাংপতি। এয়া আমাৰ পাপা দেখিছেনে, ডাংপতিত লগাই দিছোঁ। এয়া মা কি কৰিছে? মায়ে হাঁহ মাংস বনাইছে দেই। এইয়া থেংক ইউ। একো নাই, সৰু হ'লেও নিজৰে নহয় নাই? এইয়া সেয়াই মৰম মানুহৰ মৰমটো তেনেকুৱাই মৰম ন, বেলেগতো মৰম একো নালাগে। যিহেতু ইমান দূৰৰ পৰা আহিছে, দিছামুখৰ পৰা শিৱসাগৰলৈ। এয়া দেখিছেনে, আমাৰ পাপা লাগি আছে। পাপাক আকৌ ফেনো দি দিছোঁ দেই, পাপাই এনে লাগি থকা নাই, চাওক ফেন। এইয়া ফেন লাগি আছে। পাপা কাটি থাকক দেই। মা কি বনাইছে আজি মোৰ বাৰ্থডেত? তোমাৰ বাৰ্থডেত আজি এয়া হাঁহ মাংস দেই, এই হাঁহ মাংস, তাৰপিছত এয়া কচু টেঙামৰা দাইল, তাৰপিছত এয়া মাছৰ মাথা আৰু বিলাহী জ্বলা ভাজি বনাইছোঁ। তাৰপৰা এইটো ড্ৰাই চব্জি বনাইছোঁ, ডাংবডি আলু আৰু এয়া মাছ ফ্ৰাই, পাপৰ আৰু আচাৰ আছে। আজি মানে চাটনি আছে আৰু এটা দেখাম ৰ'বা। সেয়া দেখিছেনে, তোমাৰ স্পেচিয়েল এইয়া এটা চাটনি বনাইছোঁ দেই। এইয়া কি মিলাইছে? এইটো তিয়ঁহ আছে, ধনিয়া আছে, তাৰপিছত জলকীয়া আদা নহৰু এনেকৈ দি বনাইছোঁ। এইটো এটা মানে টেষ্টটো ইয়াত বেলেগ লাগে, মিক্সাৰত মাৰি দিছোঁ অকণমান দেই। এই দেখিছেনে, আজি মোৰ বাৰ্থডেত মোৰ মা আয়োজন দেই, আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ আৰু বাৰ্থডে খানা খাইছে আৰু জেন্টছ পাৰ্টি। এইবিলাক চাই দিয়া আকৌ। পাৰ্টিয়ে খাই উঠিলে, এতিয়া আমি এইখিনি খাবলৈ আছোঁ। এতিয়া পাপাৰ লগত আমি মানে বহিছোঁ, এফালে আমাৰ কথা পাতি আছোঁ, মানে কথা পাতি আছোঁ। মায়ে এইফালে পাকঘৰত মাছ ফ্ৰাই কৰি আছে, মানে পেহীহঁত আহিবলৈ আছে। পেহীহঁত অহাৰ পাছতে আৰু আমি কেইজনীয়ে খাম বুলি ভাবি আছোঁ। সেইটো কাৰণে মানে এতিয়া এয়া কথা অকণমান পাতি লৈছোঁ সকলোৱে বহি মেলি। মাহঁত যাবগৈ, যিহেতু নাথাকে, ঘৰখনো এৰি থৈ আহিছে। এইফালে ঘৰত গোটেই বান্দৰৰ উৎপাতৰ পৰা থাকিব নোৱাৰে, গোটেই বস্তু থ'ব নোৱাৰে, গোটেইবোৰ ভৰাই মেলি থৈ আহিছে। তাকে এতিয়া সেয়া যাবগৈ লাগিব। গতিকে সেয়া আৰু এতিয়া আমি আৰু কথা পাতি আছোঁ। আমাৰ এইফালে আমাৰ দুষ্ট ছোৱালীজনী আজি ভায়েকক দি পঠিয়ালোঁ। তাই এতিয়াহে মানে শান্তি। ভায়েকক লৈ গ'ল দাদাই, খাই মেলি তাক লৈ গ'লগৈ। এতিয়াহে মানে তাই হেৰি অকণমান চাইছে, ভাইটো নাই বুলিব গ'লগৈ। মই বোলো গ'লগৈ আৰু নাই বুলি কৈছোঁ। ইমান হিংসা কৰি আৰু এজনী, সেয়া আৰু এতিয়া বহি আছোঁ আৰু। একেবাৰে শেষত পেহীহঁতো আহিলে আৰু, যিহেতু নামঘৰৰ পৰা আহোঁতে দেৰি হ'ল। এয়া আমিও শেষত খাই বৈ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।